আজি মই আপোনালোকক প্ৰিজাৰ্ভ দ্য ইউটেৰাছ কেম্পেইনৰ বিষয়ে জনাব খুজিছোঁ। কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আৰ্টিকেল 21 দিয়া আছে ৰাইট টু হেল্থ, আৰু এই ৰাইট টু হেল্থৰ আণ্ডাৰত এটা কেছ হৈছিলে। সুপ্ৰিম কোৰ্ট 2023 এটা ভাৰ্ডিক্ট দিছিল আৰু গভৰ্ণমেণ্টক ডিৰেকশ্যন দিছিলে যে আননেচেচাৰী যিমানবিলাক হিষ্টাৰেক্টমি হয় সেই হিষ্টাৰেক্টমিখিনি ষ্টপ কৰিব লাগে বা বন্ধ কৰিব লাগে আৰু মানুহক এৱেয়াৰ কৰিব লাগে। হিষ্টাৰেক্টমি হ'ল আপোনালোকৰ কিবা এটা বেমাৰৰ কাৰণে অত্যধিক ব্লিডিং হওক বা অত্যধিক ৰক্তক্ষৰণ, অত্যধিক বা কিবা টিউমাৰৰ কাৰণে ৰক্তক্ষৰণ বা তলপেটৰ বিষ বা তলপেটত ইনফেকশ্যন বা প্ৰলাপ যিটো জৰাইটো কেতিয়াবা অলপ ওলাই অহাৰ নিচিনা ফিল কৰে, সেইবিলাকৰ কাৰণে কেতিয়াবা হিষ্টাৰেক্টমি কৰা যায়, মানে ইউটেৰাছটো ৰিমুভ কৰা হয় আৰু সেইটোকে হিষ্টাৰেক্টমি বুলি কোৱা যায়। আৰু এই হিষ্টাৰেক্টমি আননেচেচাৰী কিছুমান কৰিব নালাগে বুলি এটা কেছৰ ভাৰ্ডিক্টত আমাৰ চিফ জাষ্টিচ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপ্ৰিল 2023 এটা ভাৰ্ডিক্ট দিছিলে। আৰু সেই 2022 ফক্সি, that is Federation of Obstetrics and Gynecological Society of India, Integrated Health Wellbeing Council ISW আৰু বেয়াৰ জাইডাছ ফাৰ্মাৰ উদ্যোগত এটা প্ৰিজাৰ্ভ দ্য ইউটেৰাছ কেম্পেইন এটা এতিয়ালৈ চলি আছে। এইটো ষ্টাৰ্ট হৈছিল এপ্ৰিল 2022 পৰা, আৰু এই কেম্পেইনটো ষ্টাৰ্ট কৰাৰ মূল উদ্দেশ্য আছিল যে লেডিজখিনিক এৱেৰ কৰিব লাগে, গাঁৱে ভূঞে চহৰে নগৰে চবকে এৱেৰ কৰিব লাগে, যাতে সামান্য কিবা এটা বা যিটো বেমাৰত হয়তো ইউটেৰাছটো প্ৰিজাৰ্ভ কৰিব পাৰি। কাৰণ ৰাইট টু হেল্থ, ৰাইট টু প্ৰিজাৰ্ভ দ্য ইউটেৰাছ প্ৰত্যেকজনী লেডিজৰ কাৰণে হয়, আৰু তেওঁলোকক এৱেৰ কৰিবৰ কাৰণে এই কেম্পেইনটো চলোৱা যায়। আৰু আননেচেচাৰী হিষ্টাৰেক্টমিবিলাক যাতে কৰা নহয় তাৰ কাৰণে মেইনলি এই কেম্পেইনটো ষ্টাৰ্ট কৰা হৈছে। According to the recent studies, gynecologists all over the world are suggesting that women should not get the uterus removed unnecessarily. Women do not want to take the risk of getting cancer when they get older. It's a common fear that people talk about, and that's why women choose to have hysterectomies when they are still young. It is seen women get uterus removed because of the fibroids, abnormal bleeding, lesion in the cervix, painful periods, that is endometriosis. Probably for things like endometriosis, many years back there was no treatment available or no good treatment available to relieve them of pain. But today there are very good alternatives available, and it is possible that your local doctors may not be aware of them. It has been observed, especially if the ovaries are removed alongside the woman undergo an artificial menopause, which can further lead to problems like the bone loss, cardiac issues, diabetes, and all of the problems associated with menopause. So it's a good idea to get a second opinion so that you can understand that what are the options you have and take a calculated decision. যিকেইটাৰ কাৰণে আজি এই কেম্পেইনটো চলোৱা হয় অল অভাৰ ইণ্ডিয়া, সেইটো হ'ল যে ইনএপ্ৰপ্ৰিয়েট কেয়াৰ অফ দ্য গাইনকলজিকেল ডিজিজ। তাৰপিছত আৰু এটা বিলিফ আছে যে হিষ্টাৰেক্টমি, মানে যিটো আমি মিথ বুলি কওঁ, মানুহৰ মাজত এইটো বা লেডিজখিনিৰ মাজত এইটো প্ৰচলিত হৈ আছে যে হিষ্টাৰেক্টমি ইজ দ্য বেষ্ট চইচ টু গাইনকলজিকেল ডিজিজবিলাকক টেকেল কৰিবৰ কাৰণে। আৰু আমাৰ ইণ্ডিয়াত আৰু এটা জেনেৰেলি প্ৰেক্টিচ কৰা যায়, সেইটো হ'ল আৰ্লি মেৰেজ, আৰ্লি শ্বৰ্ট স্পেচিং চাইল্ড বাৰ্থ, তাৰপিছত ৰিমুভ দ্য ইউটেৰাছ। কিন্তু আচলতে সেইটো নহয়। ইউটেৰাছটো নাথাকিলে আপোনালোকৰ বহুত ধৰণৰ প্ৰব্লেমো আহিব পাৰে। তাৰ ভিতৰত ধৰক ইউটেৰাছৰ লগতে জেনেৰেলি ইউটেৰাছটোৰ টিউব দুটা বা ফেলোপিয়ান টিউব আৰু অভেৰিও জেনেৰেলি ৰিমুভ কৰা হয়, আৰু ইয়াৰ ফলত কি হয়, অলপ হৰমনেল ইম্বেলেঞ্চ এটা আহে, আৰু এই হৰমনেল ইম্বেলেঞ্চৰ কাৰণে আৰ্লি মেনোপজ, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, হাৰ্ট ডিজিজ, সেইখিনি হিষ্টাৰেক্টমিৰ পিছত বহুতৰে হোৱা দেখা যায়। আৰু হিষ্টাৰেক্টমিৰ আৰু এটা কাৰণ হ'ল যে আমাৰ ওমেনখিনি বা আমাৰ লেডিজখিনি জেনেৰেলি হিষ্টাৰেক্টমিৰ বিষয়ত অৱগত নহয়, বা ইউটেৰাছটো ৰাখিলে বা কিবা কি কাৰণত কি ধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগে সেইখিনি অৱগত নহয়। আৰু মানুহে মাজত আৰু এটা মিথ আছে যে ইউটেৰাছটো বা জৰাইটো এটা ডিছপজেবল বস্তুৰ নিচিনা, চাইল্ড বাৰ্থ হোৱাৰ পিছত ইয়াৰ কোনো কাম নাই, তাক আমি ওলাই দিব পাৰোঁ। আচলতে সেইটো কথা নহয়। ইট ইজ গড গিফ্ট। ইউটেৰাছটো থাকিলে আপোনাৰ আৰু সুবিধাজনকেই হয়, আৰু আপোনাৰ মেনোপজ টাইমত হ'ব। ছ'চিয়েল বা ফিজিঅলজিকেল বা ছ'চিঅ' ইকনমিক লাইফ বা হেল্ডি লাইফ যিটো, সেইটো আপুনি পাব। আৰু যদি আপুনি হিষ্টাৰেক্টমি কৰে, তাৰ ভিতৰত আৰু এটা প্ৰব্লেম কি হয়, কেতিয়াবা আৰ্লি হিষ্টাৰেক্টমিৰ পিছত মানুহৰ যিটো ছেক্সুৱেল হেৰি থাকে সেই বস্তুটো কমি যায়, মেনোপজ
মেনোপজৰ কাৰণে হয়তো আৰ্লি হট ফ্লাছ গৰম ভাৱৰ ফিল হয় সেইটো বা ভেজাইনেল ড্ৰাইনেছ এইবিলাক টাইপৰ প্ৰব্লেম কিছুমান আহে আৰু এতিয়া কথা হ'ল যে কিহৰ কাৰণে আমাৰ মহিলাখিনি জেনাৰেলি হিষ্টাৰেক্টমিৰ ফালে যায় তাৰ ভিতৰত কেইটামান কাৰণ হ'ল যিটো অন পেপাৰ্ছ আছে এটা হ'ল যে ইউটেৰাছত থকা টিউমাৰ ফাইব্ৰইড বা মায়োমা বুলি যাক কোৱা যায় 40 to 45% ফাইব্ৰইডৰ কাৰণে হিষ্টাৰেক্টমি কৰা দেখা যায় হেভি মেনষ্ট্ৰুৱেল ব্লিডিং বা অত্যধিক মাহেকীয়া সময়ত হোৱা ৰক্তক্ষৰণ এটা 31%ৰ নিচিনা কেছেছত হিষ্টাৰেক্টমি কৰা দেখা যায় আৰু কেতিয়াবা সাৰ্ভাইকেল ডিসপ্লেসিয়া যেটো আৰ্লি স্টেজ চেঞ্জেছ অফ সাৰ্ভিক্সৰ সেল বিলাকৰ হয় হেতু 3% আৰু বাকি অন্যান্য কিছুমান কাৰণ আছে তলপেটত বিষ অনুভৱ কৰা বা তাতে ইনফেকশন হোৱা বা কেতিয়াবা প্ৰলাপস হোৱা এইকেইটা কাৰণতে জেনাৰেলি দেখা যায় যে হিষ্টাৰেক্টমি কৰাটো দেখা যায় মহিলাসকলৰ মাজত কিন্তু সেইখিনি আসলতে দৰকাৰ নাই প্ৰত্যেকটোৰে বেলেগ অল্টাৰনেটিভ ট্ৰিটমেন্ট আছে আপোনালোকে অল্টাৰনেটিভ ট্ৰিটমেন্টৰ কাৰণে ভাবিব পাৰে যেটোৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষ জুৰি এই অভিযান গভৰ্নমেন্ট অফ ইন্ডিয়া আৰু গাইনোকলজিক্যাল সোসাইটি আৰু ইন্টিগ্ৰেটেড হেলথ ওয়েলবিং কাউন্সিলৰ আন্ডাৰত এই প্ৰগ্ৰামটো চলোৱা হৈছে ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছো যে প্ৰত্যেকটো বেমাৰৰ কাৰণে হিষ্টাৰেক্টমি নকৰিলেও আপোনালোকে নৰ্মেল লাইফ থাকিব পাৰে ধৰক আপোনাৰ পিআইডি আছে তাৰ কাৰণে আপুনি এন্টিবায়োটিকৰ দৰকাৰ হ'ব পাৰে বা কোৰ্স অফ দা ফাঙ্গেল ইনফেকশনৰ কাৰণে এন্টি ফাঙ্গেল ডোজ লাগিব পাৰে আৰু ফাইব্ৰইডৰ কাৰণে ফাইব্ৰইডটো জেনাৰেলি কিছুমান প্ৰথমতে মেডিসিন দিয়া দেখা যায় যদিও মেডিসিন বিলাকৰ সাইড এফেক্টটো আৰ্লি মেনোপজ কৰিব পাৰে তথাপি ধৰক কিছুমান হৰমোনাল ট্ৰিটমেন্ট আছে ফাইব্ৰইডত দিব পাৰি বা অত্যধিক মেনষ্ট্ৰুৱেল ব্লিডিংৰ সময়ত দিব পাৰি আৰু তাৰ উপৰি আজিকালি কিছুমান আকৌ অত্যাধুনিক ব্যৱস্থা আছে যে এবলেশন কৰি যেটো ইন্টাৰভেনশন ৰেডিঅলজিষ্ট এজনে কৰে বা এবলেশন বা এম্বলাইজেশন কৰিও এই ফাইব্ৰইডৰ ট্ৰিটমেন্ট কৰিব পাৰি তাতে আপোনাৰ জৰাইটো উলাই দিয়াৰ বা হিষ্টাৰেক্টমি কৰাৰ প্ৰয়োজন নহয় আৰু সাৰ্ভাইকেল ডিসপ্লেসিয়া তাৰ কাৰণে টেষ্ট আছে প্ৰথমতে ইনস্পেকশন কৰা যায় ষ্টেনিং কৰিও চাব পাৰি যে পেপ স্মেয়াৰ লৈ পেলাই যে তাতে কিবা চেঞ্জেছ হৈছে নেকি বা সাৰ্ভাইকেল ক্যান্সাৰ হোৱাৰ চান্সেছ আছে নেকি বা আপোনাৰ ব্লিডিং হৈছে বুলি যে তাতে ক্যান্সাৰ হ'ব বা অলপমান পোষ্ট মেনোপজাল বা পেৰিমেনোপজালত কেতিয়াবা হৰমোনাল চেঞ্জেছৰ কাৰণেও কেতিয়াবা ব্লিডিং হয় হিটু যে এটা ক্যান্সাৰৰ এটা আৰ্লি সিম্পটমস হেতু বুলি নাভাবিব কাৰণ তাৰ কাৰণে আপুনি প্ৰকৃত হেৰি কৰক ডায়াগনোসিসটো আপুনি স্টেপ বাই স্টেপ কৰক কৰি প্লাই যদি নাই আপুনি তাতে চিন্তা কৰিব লগা দৰকাৰ নাই তাৰ কাৰণে আপুনি বেলেগ ধৰণৰ ট্ৰিটমেন্ট ল'ব পাৰে প্ৰলাপসৰ কাৰণে আপুনি নন সাৰ্জিক্যাল ট্ৰিটমেন্ট আছে স্লিং আমি লগাব পাৰি বা পেছাৰি লগাব পাৰি ভেজাইনেল আৰু ধৰক যদি পেপিলোমা ভাইৰাছৰ ইনফেকশন আছে তাৰ কাৰণেও স্পেসিফিক ট্ৰিটমেন্ট আছে গতিকে যিকোনো এটা ইনফেকশন বা টিউমাৰ বা তলপেটৰ বিষ বা অত্যধিক ৰক্তক্ষৰণৰ কাৰণে যে হিষ্টাৰেক্টমি কৰিব লাগিব এটো কৰিব নালাগে আৰু এটো মই কোৱা নাই এটো মাননীয় উচ্চতম ন্যায়ালয়ৰ যেটো 2023 ভাৰ্ডিক্ট তাৰ আন্ডাৰত গভৰ্নমেন্ট অফ ইন্ডিয়া এতিয়া হেলথ ওয়াৰ্কাৰৰ পৰা ষ্টাৰ্ট কৰি টাৰ্চিয়াৰি কেয়াৰ লৈকে সব ধৰণৰ বিধি মতে হেৰি দিছে ডিৰেকশন দিছে প্ৰত্যেক হেলথ ডিপাৰ্টমেন্টক আৰু সেই হিচাপে কাম কৰি আছে গতিকে আপোনালোকক সবকে এৱেৰ হ'ব লাগে এইটো কাৰণত প্ৰিজাৰ্ভ দা ইউটেৰাছ আকৌ মই কৈছো আপোনালোকে সুস্বাস্থ্যৱান হৈ থাকক আৰু আপোনাৰ ইউটেৰাছটো প্ৰিজাৰ্ভ কৰক থ্যাংক ইউ Studies have revealed an alarming trend of unnecessary hysterectomies being conducted in some cases. This might occur due to misdiagnosis, lack of informed consent, financial incentives, or even physicians' recommendation based on outdated beliefs. Such practices raise significant legal and ethical concerns. Who undergo unwarranted surgeries suffer physical and emotional distress. To address this issue, Supreme Court of India, following a PIL against mass hysterectomies with support with the medical associations and regulatory bodies, have introduced clear guidelines and protocols for hysterectomies. From an ethical standpoint, patient autonomy and informed consent is crucial. Doctors must provide all available treatment options, explain potential risk, benefits, and alternatives to hysterectomy, allowing the patient to make an informed decision. Unnecessary hysterectomies can have lasting consequences on women's lives, physically and emotionally. From promoting transparency, education, and patient empowerment, we can work together to ensure that medical interventions are conducted responsibly and ethically.